চাওক মুখ্যমন্ত্ৰী মহোদয় বহাটোৰ ফ্লপ শ্ব' ৰাইজক নেদেখালে সেইকাৰণে SIT ৰিপৰ্টটো গোপন কৰি ৰাখিছে গম পাইছে যে ৰাইজে ফ্লপ ৰেটিং দিব মই বিচাৰো যিয়ে নহওক ফ্লপ হ'লেও ৰাইজে চাব লাগে সেইকাৰণে SIT ৰিপৰ্টটো ৰাজহুৱা কৰক কোনোবা এটা ৱেবছাইটত আপলোড কৰি দিয়ক তাৰপিছত ৰাইজে মুখ্যমন্ত্ৰীৰ একেখিনি কথা যিখিনি কথা 4 মাহৰ পৰা কৈ আছে তাতকৈ ৰাইজে নিজে SIT ৰিপৰ্ট পঢ়ি নিজৰ সিদ্ধান্ত নিজে ল'ব তেওঁ নাচি ভাল পায় ময়ো নাচি ভাল পাওঁ কিয়নো আপত্তি তেওঁ নাচি থাকক মোৰ আপত্তি নাই মোৰ নাচ চাই তেখেতক আপত্তি হ'ব নালাগে SIT মোৰ ওচৰত অহা নাই SIT টিম মোৰ পৰিবাৰৰ লৈ আহিছিল 2 দিন তেখেতক বিভিন্ন কথাবোৰ সুধিছিল আৰু সেইকাৰণে ময়ো বাদ চাই আছো SIT ৰিপৰ্ট পঢ়িবলৈ যে কিনো কাহিনী বনালে কিনো কথাবোৰ পালে আৰু মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কয় বা বিজেপি দলৰ নেতাসকলে কয় যে মই 15 বাৰ পাকিস্তানলৈ গৈছো মই মোৰ জনা মতে মইতো এবাৰহে গৈছো আজিৰ পৰা 11 বছৰ আগত তো 14 বাৰ কোন গ'ল মোৰো কোনবা বডি ডাবল ওলালে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনে কয় ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল দেখা পালে মোৰো কিছু বডি ডাবল ওলাইছে নেকি যি মোৰ নাম লৈ মোৰ আইডেন্টিটি লৈ পাকিস্তানলৈ 14 বাৰ গৈছে সেইকাৰণে ময়ো বিচাৰো SIT ৰিপৰ্ট ফাদিল হওক এই 14 বাৰ যোৱা মানুহজনৰ আধাৰ কাৰ্ড পাছপৰ্ট সব ওলাই দিয়ক লাগিলে মই এই বডি ডাবল ওপৰত মইহে কেছ দিম